লক্ষ্য 2021 বিধানসভা নিৰ্বাচন টিয়কত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ বিশাল সমাৰোহত অংশগ্ৰহণ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ বহু নেতা কৰ্মী আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা। 2021 চনৰ নিৰ্বাচন সমাগত আৰু ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকে ইতিমধ্যে বিভিন্ন ঠাইত ৰণদন্দুমি আৰম্ভ কৰিছে আৰু বৰ্তমান মই আছোঁ টিয়কত আৰু টিয়ক বিধানসভা সমষ্টি যিটো অসম গণ পৰিষদৰ দখলত আছে আৰু আজি টিয়কত জাতীয় ঐক্য সমাৰোহৰ আয়োজন কৰা হৈছে বিশাল সমাৰোহ আয়োজন কৰা হৈছে ইতিমধ্যে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক ইয়ালৈ আদৰি অনা হৈছে বিশাল শোভাযাত্ৰাৰে। আমি পোনে এই মুহূৰ্তত সভাপতিৰ ওচৰলৈ আহিছোঁ, কেশৱ মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। টিয়ক সমষ্টিত আপোনালোকৰ নৰেন্দ্ৰ মোদী বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণ ৰাইজৰ উৎসাহে আপোনালোককো আনন্দিত কৰি উৎসাহিত কৰে। টিয়ক সমষ্টি আমাৰ প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ এক অসম গণ পৰিষদৰ সিংহ পুৰুষ জাতীয়তাবাদী নেতা তেখেতৰ যি স্থানত আজি আমি সমবেত হৈছোঁ আৰু টিয়ক সমষ্টিৰ ৰাইজে সদায় জাতীয়তাবাদৰ ধ্বজাখন উৰুৱাই আহিছে আৰু আজিও ইয়াত সকলো সমবেত হৈছে আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ প্ৰগতিশীল জাতীয়তাবাদক আগুৱাই নিবৰ কাৰণে। আজি নসাজেৰে নতুন উদ্যমেৰে অসম গণ পৰিষদ দলে পুনৰ অসমৰ ৰাইজৰ মাজত ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম হৈছে। সভাপতি অতুল বৰা আমি অতুল বৰা ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত আমাৰ দল ইয়াত জয়ী হৈছে, গতিকে আমাৰ দৃঢ় বিশ্বাস যে অনাগত দিনত ৰাইজৰ সহযোগিতাত এই সমষ্টিত পুনৰ জয়লাভ কৰিবলৈ ৰেণুবমা ৰাজখোৱাই এবাৰ প্ৰতিদ্বন্দ্বিতা নকৰে বুলি এটা চৰ্চা ওলাই আছে, তাৰ পৰিৱৰ্তে বিকাশ শইকীয়াৰ নামটো যথেষ্ট চৰ্চিত হৈ আছে। এই ক্ষেত্ৰত নিৰ্বাচনত কোন উঠিব সেই সম্পৰ্কে দলে কোনো ধৰণৰ এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই, কাৰণ আমি ছাৰ্ভে কৰি আছোঁ ৰাজ্যখনৰ যিবিলাক সমষ্টিত 85 চনৰ পিছত আমি জয়লাভ কৰিছিলোঁ সেই সমষ্টিবিলাকত আমি ছাৰ্ভে কৰাই আছোঁ। দলৰ তৰফৰ পৰাও দলৰ কৰ্মীৰ হতুৱাও কৰোৱা হৈছে আৰু বাহিৰতো আমি আউটচোৰ্চিং কৰিছোঁ। গতিকে আমি চাওঁ এতিয়ালৈকে আমি সেইবাবে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই প্ৰাৰ্থিত্ব টিয়কত প্ৰায় 3 কাৰ্যকালৰ ইয়াত কংগ্ৰেছৰ দখলত আছিল, তাৰপিছত ৰেণুবমা ৰাজখোৱা বৰ্তমান অগপৰ দখল আনিবলৈ সক্ষম হৈছে। গতিকে এই যিটো অগপৰ দখলত যদি অনাগত সময় ৰাখিবলৈ হয় তেতিয়াহ'লে আপোনালোকৰ যিটো ষ্ট্ৰেটেজি হ'ব, কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি হ'ব বা বিকাশ শইকীয়া ইয়াৰ কাৰণে আচলতে উপযোগী হ'ব নহয়? নাই চাওক, প্ৰাৰ্থিত্ব সম্পৰ্কত মই আপোনালোকক ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে আমি কোনো ধৰণৰ সিদ্ধান্ত আমি গ্ৰহণ কৰা নাই। আৰু আমি দেখুৱাই আছোঁ, পৰিৱেশ দেখুৱাই আছোঁ ইতিমধ্যে অগপৰ সভাপতি অতুল বৰা কেশৱ মহন্ত অহাৰ লগে লগে বৃহৎ সংখ্যক লোকে ইতিমধ্যে ইয়াতে অসম গণ পৰিষদ জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি দিছে। ইয়াত টিয়কৰ আজি অসম গণ পৰিষদৰ ঐক্য সমাৰোহৰ দৃশ্য ইতিমধ্যে বৃহৎ সংখ্যক লোকৰ যোগদান আৰু বৃহৎ সংখ্যক লোকৰ সমান্তৰালভাৱে ইতিমধ্যে দলীয় নেতৃবৰ্গ আহি পোৱাৰ লগে লগে ইয়াতে ইতিমধ্যে হাজাৰ লোকে ইতিমধ্যে অসম গণ পৰিষদ ধ্বনিৰে মুখৰিত কৰিছে। এয়া হৈছে টিয়ক বিধানসভা সমষ্টিৰ অগপৰ জাতীয় ঐক্য সন্মিলনৰ এক মুহূৰ্ত।